আমি যেনেদৰে এটা আমি ঘৰ বনাওঁ, ঘৰ বনাবলৈ আমাক কিছুমান বস্তু লাগে, উপাদান লাগে। সেই উপাদানবিলাক হৈছে ইটা, শিল, বালি, চিমেণ্ট, ৰড। সেইবোৰ নহ'লে আমাৰ ঘৰটো নবনে। গতিকে আমি জীৱনক আগবঢ়াই যাবৰ কাৰণে আমি এতিয়াৰ পৰাই আমাক কিছুমান উপাদানৰ দৰকাৰ হয়। সেই উপাদানবিলাক হৈছে আমাৰ সুস্বাস্থ্য লাগিব, আমাৰ ধৈৰ্য লাগিব, আমাৰ অধ্যৱসায় লাগিব, আমাৰ একাগ্ৰতা লাগিব, আমাৰ নিষ্ঠা লাগিব, আমাৰ সততা লাগিব, আমাৰ মনোবল লাগিব, ইচ্ছা শক্তি লাগিব। এই সকলোবিলাক আমাৰ উপাদান যেতিয়া লগত থাকিব তেতিয়াহে আমাৰ জীৱনৰ ঘৰখন বনিব। গতিকে তোমালোকে ইয়াৰ পৰাই এই উপাদানবিলাক ল'বলৈ চেষ্টা কৰিবা। অকল ঘৰখন বনালেই নহ'ব। ছাপ'জ ঘৰটো যেতিয়া আমি বনোৱাৰ পিছততো আমি এৰি নিদিওঁ। তাত আমি ৰং পেইণ্ট কৰিম, ধুনীয়াকৈ কালাৰ দিম, বা তাত আমি ইণ্টেৰিয়ৰ ডিজাইনিং কৰিম। ঠিক তেনেধৰণে জীৱনটো বনাবলৈ আৰু কিছুমান বস্তুৰ দৰকাৰ হ'ব। সেই বস্তুবিলাক হৈছে আমাৰ শাৰীৰিক, মানসিক, নৈতিক, আধ্যাত্মিক আৰু তাৰ লগতে থকা আমাৰ যিটো সততা গুণ, সেইবিলাক সৰ্বাংগন বিকাশ সাধন কৰাই উচ্চ মানৱীয় সৎ গুণেৰে আমি আগবাঢ়ি যাই এজন সুনাগৰিক হিচাপে এই দেশত আমি সুসম্পদ হ'ব লাগিব। আৰু এই সম্পদ হৈয়ে থাকিলে নহ'ব, আমি দায়িত্ববোধ কৰি আমাৰ যিবিলাক আমাৰ বেলেগ ওচৰ চুবুৰীয়া সমাজ ব্যৱস্থা আছে তেখেতসকলকো আমাৰ সেই চিন্তাৰে সৎ সংগৰে আমি আগবঢ়াই লৈ যাব পাৰিব লাগিব। তেতিয়াহে আমাৰ শিক্ষা লোৱাৰ উদ্দেশ্য সফল হ'ব। গতিকে আমি যেতিয়া আমাৰ একচুৱেলি জীৱনৰ উদ্দেশ্য হৈছে কি? আমাৰ জীৱনৰ উদ্দেশ্য হৈছে কি? আমি সুখত থাকিব বিচাৰোঁ, আমি সফল হ'ব বিচাৰোঁ, আমি ভালদৰে জীৱন যাপন কৰিব বিচাৰোঁ। কিন্তু যেতিয়া আমি জীৱন যাপন কৰিবলৈ যাম, তাৰ কাৰণে আমাক কি লাগিব? তাৰ কাৰণে লাগিব আমাৰ এটা সুস্থ দেহ, সুস্বাস্থ্য লাগিব। যদি স্বাস্থ্যটোৱে ভালে নাথাকে আমি কেনেকৈ বাকীবোৰ কাম কৰিম? সেইকাৰণে স্বাস্থ্যটো যেতিয়া ভাল হৈ থাকিব তেতিয়াই আমি সুস্থ মন পাম। অৰ্থাৎ সুস্থ দেহতহে এটা আমি সুস্থ মন থাকে। গতিকে স্বাস্থ্যটো সুস্থ কৰি ৰাখিবলৈ আমি সদায় শাৰীৰিক ব্যায়াম কৰিব লাগিব। শাৰীৰিক ব্যায়াম অকল এক্সাৰচাইজ কৰাৰ কথাই কোৱা নাই। সেইটো খোজ কঢ়াও হ'ব পাৰে, সেইটো চাইকেল চলোৱাও হ'ব পাৰে, বা সেইটো দৌৰাও হ'ব পাৰে। যিয়ে ধৰক আমি শাৰীৰিক ব্যায়াম কৰিব লাগিব আৰু আমাক সুষম পুষ্টিকৰ খাদ্য আমি গ্ৰহণ কৰিব লাগিব। তেতিয়াতো আমাৰ স্বাস্থ্যটো ভালে থাকিব। যেতিয়াই আমাৰ স্বাস্থ্য ভালে থাকিব আমি সকলো ফালৰ পৰা আমি ফ্ৰী হ'ম আৰু মনটো সুন্দৰ হৈ থাকিব। গতিকে মনটো সুন্দৰ হৈ থাকিবলৈ আমাক আৰু কিছুমান বস্তুৰ আমাৰ দৰকাৰ হ'ব। সেইবিলাক আমাক যেতিয়া আমি ধনাত্মক চিন্তা কৰি আমি আগবাঢ়ি যাব লাগিব। আমি মেডিটেশ্যন কৰিব লাগিব, আমি ভাল কিতাপ পঢ়িব লাগিব। বেলেগৰ যে পাঠ্যপুথি কিতাপখনেই পঢ়ি থাকিম সেইটোও নহয়। আমি বেলেগ আমি বাহিৰা কিতাপ পঢ়িব পাৰিব লাগিব, বা আমি ফুল ৰুব পাৰোঁ। মনটো ভাল লাগিবৰ কাৰণে আমি তেনেধৰণে আগবাঢ়ি গৈ আমাৰ মনটোক ভাল লগাব পাৰোঁ। কাৰণ আমাৰ মনটো আমাৰ এখন বাগিচাৰ নিচিনা। আমি বাগিচাত কি কৰোঁ? ফুলৰ বাগিচাত বেয়া যদি বন গজে আমি অলাগতিয়াল যিবিলাক বস্তু আমি আঁতৰাই দিওঁ, সেইবিলাক উঘালি পেলাওঁ। ঠিক তেনেধৰণে আমি অকল ভাল বস্তুহে ৰাখিব বিচাৰোঁ, তেতিয়া ভাল লাগে দেখি। আমাৰ মনটোও তেনেকুৱা। আমি মনত সদায় কি বস্তু ৰাখিব লাগিব? আমি ধনাত্মক চিন্তা আমি সোমোৱাই পেলাই নিগেটিভ যিবিলাক বেয়া থটছ থাকিব সেই থটছবিলাক আমি উঘালি পেলাই দিব লাগিব। নহ'লে সি আমাক কি কৰিব? জাবৰ জোঁথৰ হোৱাত দিগদাৰ কৰিব। আৰু এইটোৱে তোমালোকৰ বয়স, সপোন দেখাৰ বয়স। এই বয়সতে তোমালোকে কি কৰিব লাগিব? তোমালোকৰ লক্ষ্য, সপোন তোমালোকে কল্পনা কৰিব লাগিব। যদি তোমালোকে কৰা নাই এতিয়াৰ পৰা কৰিবলৈ অলপ আগবাঢ়া। কাৰণ